Hi everyone, যিহেতু সকলোৰে IBPS RRB ক্লাৰ্কৰ প্ৰিলিমছ এক্সাম আহি আছে তো তাৰ বাবে মই ভাবিলোঁ এটা মক টেষ্ট মানে মই কৰি দেখাই দিম ৰিয়েল টাইমত কেনেকৈ সলভ কৰিব লাগে আৰু মানে এফালে টাইমাৰো চলি থাকিব আৰু মক টেষ্টত পৰীক্ষাত কেনেকৈ এটেম্প কৰিব লাগে মই আজি মেথছৰ পাৰ্টটো সলভ কৰিম মানে দুটা পাৰ্ট আহে কোৱান্টছ এণ্ড ৰিজনিং মই যিহেতু কোৱান্টছটো বেছিকৈ পঢ়াওঁ গতিকে আজি কোৱান্টছটো আমি সলভ কৰি চাম 20 মিনিট সময় থাকিব আমাৰ হাতত 20 মিনিটত আমি ম্যাক্সিমাম কেইটা এটেম্প কৰিব পাৰো তো আমি আহাজন আমি জলদি ট্রাই কৰি চাওঁ ঠিক আছে সো আমি ল্যাঙ্গুৱেজ সিলেক্ট কৰি ললো গাইডলি মক টেষ্ট হয় সো এটাকে কোৱেশ্চন আহি গল তো আমি কি কৰিম স্কিপ কৰি যাব লাগিব ন কাৰণ আমি নেক্সট সেকশনটোত যাম আমি যাম মেথছৰ সেকশনটোত তো মেথছৰ সেকশনটোত আহি গলো এতিয়া আমি সলভ কৰিম প্ৰথম কি কৈছে 12 48 168 তো আমি সাম কি সাম অলমোস্ট 12 ৰ পৰা ইনটু 4 হৈছে 48 ৰ পৰা ইনটু কিমান হ'ব ইনটু 4 ইনটু 3 সো ইনটু 5 ইনটু 2 ঠিক আছে সো আমি যদি চাও 12 ৰ পৰা 48 48 ৰ পৰা 168 হৈছে ঠিক আছে সো অলমোস্ট into 3 168 into 3 হলে ঠিক আছে তো আমি নেক্সট কোৱেশ্চনত যাওঁ হা ইয়াত টাইম ওয়েষ্ট কৰি লাভ নাই প্ৰথম কোৱেশ্চনটো টাইম খাই দিব আমাৰ নেক্সট হল 149 মানে 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ কিন্তু লাষ্টৰটো 27 আহি গল তাৰমানে এনেকুৱা হ'ব পাৰে 1 কিউব 2 স্কয়াৰ 3 স্কয়াৰ 4 3 কিউব নহব তো মিলা নাই ঠিক আছে সো আমি ডিফাৰেন্স উলিয়াই চাওঁ 3 5 7 তাৰপিছত 11 প্ৰাইম নাম্বাৰৰ ডিফাৰেন্স হৈ আছে তাৰপিছত 13 হ'ব লাগে 13 হলে কিমান হ'ব 40 ট্ৰাই কৰি চাওঁ নেক্সট কি আছে আমি এটো ডিফাৰেন্স হ'ব লাগে নেক্সটটো কিমান হ'ব 11 ডিফাৰেন্স 25 হ'ব 46 হলে কিমান ডিফাৰেন্স হ'ব 21 ডিফাৰেন্স ঠিক আছে এটো নাজানো নেক্সট কিমান ডিফাৰেন্স 1 5 51 ডিফাৰেন্স তো এনেকুৱা হ'ব পাৰে 21 31 41 এনেকুৱা হ'ব পাৰে তো 46 প্লাস 31 কৰিলে 7 77 হ'ব লাগে নেক্সট কৰি চাওঁ নেক্সট কি কৈছে ডিফাৰেন্স উলিয়াই চাওঁ এটো ডিফাৰেন্স উলিয়ালেও হ'ব না অলমোস্ট দুগুণ হৈ আছে নেকি ডাইৰেক্ট ডিফাৰেন্স উলিয়াই চাওঁ এটো হ'ব 9 তাৰপিছত হ'ব 16 ডিফাৰেন্স তাৰপিছত হ'ব 5 25 ৰ ডিফাৰেন্স মানে স্কয়াৰত গৈছে 3 স্কয়াৰ 4 স্কয়াৰ 5 স্কয়াৰ 6 স্কয়াৰ মানে 36 56 আৰু 36 যোগ কৰিলে 292 হ'ব লাগে নেকি নেক্সটটো আৰু এটা আহিছে কি হ'ব এটো অলমোস্ট এটো যদি আমি চাওঁ স্কয়াৰত গৈছে নেকি 15 স্কয়াৰ 17 19 তো ওপৰটো 13 স্কয়াৰ হ'ব লাগে নেকি 13 স্কয়াৰ মানে 169 চাই লওঁ 15 13 সৰি 15 17 19 21 তো এটো 13 স্কয়াৰ 169 নেক্সট সিম্পলিফিকেশন আহি গল তো এটা আমি জলদি কৰিব লাগে এতিয়া কি আছে x * 12 3 গুণ 36 36 আৰু 7 কৰিলে হ'ব 43 equal to 774 ইয়াক 43 এৰ হৰণ কৰিলে কিমান বাৰ যাব 43 এৰ হৰণ কৰিলে এবাৰ 4 3 344 1 আৰু এটোত কিমান হ'ব 8 হ'ব লাগিব 8 হলেহে তেতিয়া মিলিব 8 দি চাওঁ 43 8 গুণ কৰিলে ঠিক আছে নেক্সট কি আছে 507 হোল স্কয়াৰ ডিভাইডেড বাই 507 হোল স্কয়াৰ ডিভাইডেড বাই 1521 ইকুৱেল টু কিমান স্কয়াৰ তো 507 ইনটু 507 ঠিক আছে তাৰ পিছতে কি হ'ব 3 এ কৰিলে 507 3 এ কৰিলে 507 পাই ইয়াক 3 এ কৰি দিওঁ 3 হ'ব কিমান 3 16
169 এফালে x স্কয়াৰ আছে 50 কাটি দিলো x স্কয়াৰ মানে হল 169 মানে এটো হ'ব 13 নেক্সট এখিনিতে আমাৰ বহুত টাইম গুছি গল 18 into 1.5 18 into 1 কৰিলে 18 আৰু 0.5 মানে 27 প্লাস 15 9 গুণ 135 2 162 নেক্সট 25% of 720 25% মানে 1/4 হ'ব মানে 180 plus 75% of 480 মানে 3/4 চাৰিয়া কাটিলে 120 360 আৰু 180 যোগ কৰিলে 540 নেক্সট কোৱেশ্চন এটো √1,764 কাৰ স্কয়াৰ আছিল মই এটো পাহৰি থাকিলো গতিকে মই এটো কোৱেশ্চন স্কিপ কৰি দিছো নেক্সট কোৱেশ্চনত যাও 65% of 320 65% মানে ড্ৰেগ কৰিলো minus 2/5 of 350 0 0 কাটা গল পাছৰে কাটিলে 2 পাছৰে কাটিলে 13 পাছ 2 ৰে কাটিলে 16 13 আৰু 16 আছে ইয়াতে পাছৰে ডাইৰেক্ট কাটি দিও 70 16 13 গুণ 160 আৰু 16 13 48 16 8 0 তাৰ পিছত কিমান হ'ব 2 208 minus 140 কিমান হ'ব 8 আৰু 668 next question 240 divided by 15 into 4 plus 96 15 ইয়াক কাটিলে 15 গুণ 15 9 থাকিব 6 16 4 গুণ 64 96 যোগ কৰিলে 0 1 160 next কি হ'ব x into 435 divided by 29 equal to 720 divided by 12 into 3 12 ইয়াক কাটিলে ডাইৰেক্ট 60 ঠিক আছে তাৰ পিছতে 29 ৰে ইয়াক কাটিব পাৰি নেকি 29 435 29 এগুণ 29 4 145 29 5 গুণ তো 15x equal to 180 15 ইয়াক কাটিলে 12 বাৰ 12 হ'ব आंसर নেক্সট এটো কোৱেশ্চন মই এখিনি পাহৰি গৈছো এটো কাৰণে মই বহুত দিনৰ পিছত কৰি আছো এখানে মানে বাকি আমি নেক্সট টাইপৰ কোৱেশ্চনত অলপমান যাম এতিয়া 135% আছে ডাইৰেক্ট কৰি দিও 135 by 100 into 480 ঠিক আছে 0 0 কাটা গল পাছৰে কাটিলে 2 পাছৰে কাটিলে কিমান হ'ব 5 2 গুণ 10 27 2 ৰে ইয়াক কাটিলে হ'ব 24 27 into 24 divided by √729 মানে হ'ব আমাৰ 23 হেটো কি ভুল হল নেকি 0 0 কাটা গল পাছৰে কাটিলে 2 পাছৰে কাটিলে 27 2 ৰে কাটি দিলো 24 √729 23 নহয় তো একিতে ভুল হল নেকি 27 হ'ব 24 next question 44 square into 2.5 মানে 5/2 equal to x into 40 দুই এক কাটি দিয়া 22 ঠিক আছে পাছৰে এক কাটি দিলো 8 হল তো x equal to 22 into 44 divided by 8 4 কাটিলে 2 4 কাটিলে 11 2 ৰে কাটি দিয়া 11 হ'ব 121 next 12 square divided by 48 12 square মানে হ'ব 144 divided by 48 into 18 equal to x by 3 3 ৰে এক কাটি দিয়া 16 বাৰ ঠিক আছে 16 ৰে এটুক কাটিলে 9 বাৰ হয় তো 18 আৰু 9 গুণ থাকিল 8 9 গুণ 72 লাষ্টত 2 থাকিব লাষ্টত 2 থাকা অকল এটাতে আছে হেতুৱে নেক্সট কোৱেশ্চন কি কৈছে নেক্সট 5 1/4 প্লাস এটো ভালকে ধৰিব পাৰনে নেক্সট কোৱেশ্চনতে যাও ডাইৰেক্ট তো 154 প্লাস 1.5 into 24 মানে 24 প্লাস আৰু তাৰ আধা মানে 12 মানে 36 যোগ কৰিলে 0 190 তো এটো x হ'ব 10
তাৰপিছত এটা ফাইনেলি DI আহিছে আমি DI টো স্কিপ কৰি দিওঁ আমি বেলেগ কেটা কোৱেশ্চন কিবা কৰিব পাৰি যদি চাওঁ arithmetic আহিছে সহজ arithmetic আহে যদি চাওঁ the ratio of percentages of A and B is 4:5 তো A value হ'ব ধৰা 4x presently B value ধৰা 5x 6 years ago 6 বছৰ আগতে the age of B is 6 বছৰ আগতে B is কিমান হ'ব 5x minus 6 তো 5x minus 6 is 30% more than A মানে 130% হ'ব তেতিয়া তো 130 by 100 into A is তেতিয়া 4x minus 6 তো আমি দেখিলো যে এটা বহুত দীঘলীয়া ক্যালকুলেশন হ'ব গৈ আছে তো আমি স্কিপ কৰি দিয়া আমাৰ কাৰণে ভাল হ'ব নেক্সট ইয়াৰ আগৰটো ঠিকে আছিল নেকি ঠিক আছে বাৰু আমি নেক্সট কোৱেশ্চনটো যাওঁ ইয়াৰ আগৰটো আছিল 68 নম্বৰ কোৱেশ্চন Sania invested x/4 capital for y/2 years Sania x/4 into y/2 তাৰপিছত চাইনা ইনভেষ্ট কৰিলে x/3 capital for 25% of y years মানে 1/4y or y/4 and Sai invested x/5 into y year can invest কৰিলে the ratio of profit share খুদিছে সিহঁতৰ তো profit share xy টো সবতে কাটাই যাব ডাইৰেক্ট আমি লিখো এটো 1/8 হ'ব তাৰ চাইনাটো আগত খুদিছে গতিকে চাইনাটো আগত লিখিব লাগিব 1/12 তাৰপিছত সানিয়া মানে 1/8 তাৰপিছত 1/5 তাৰপিছত কি কৰিম আমি তিনটাৰ LCM লম তিনটা LCM কিমান হ'ব 12 8 5 12 আৰু 8 ৰ LCM হ'ব 40 ত নহব 12 আৰু 8 12 8 5 5 এ কাটিলে 12 8 থাকিলে 4 এ কাটিলে 3 2 থাকিলে 5 4 20 20 3 গুণ 60 120 হ'ব লাগিব তো সবকে 120 এৰে পূৰণ কৰি দিয়া তো এটো হ'ব 10 এটো হ'ব 15 এটো হ'ব 5 into 120 কৰিলে 24 তো এটো হ'ব आंसर ঠিক আছে next question the ratio of tigers and elephants in the zoo is 3:4 so tiger elephant tiger whole 3x elephant whole 2x the average number of tiger and elephant is 1800 average whole hiantor 1800 so 5x total whole 5x by 2 equal to 1800 5x equal to 3600 x equal to 3600 divided by 5 tiger কিমান হৈছে মানে 3 into 3 তো কিমান হ'ব এটো 5 এৰে ইয়াক কাটি দিব পাৰা 5 7 গুণ 35 72 0 into 3 6216 এটো next length আৰু breadth খুদিছে next question কি খুদিছে চাও length and breadth of a rectangle আমি DI টো কৰিবলৈ আমাৰ সময় নহবগে ঠিক আছে তো length and breadth of a rectangle is 35 cm এটো বেছি দীঘলীয়া হৈ যাব এটো বাদ দিয়া এটো time and work trainer এটো বেছি দীঘলীয়া যিখিনি সৰু সৰু প্ৰশ্ন হেখিনি আমি চাও আকৌ এটা DI আহিছে এটো DI আমি জলদি জলদি কৰিব চেষ্টা কৰিম কি কৈছে the table shows the number of 3 different chocolates sold in 5 different week বেলেগ বেলেগ চকলেট আৰু কোনদিনা সোল কৰিছে প্ৰথম কোৱেশ্চনটো কি কৰিছে what is the difference between total number of chocolates sold in Wednesday and Friday Wednesday আৰু Friday সোৱা total number of chocolate in Wednesday কিমান আছে total 104 90 আৰু 40 4 3 234 আৰু Friday কিমান আছে 130 আৰু 52 মানে 182 দুটাৰ মাজৰ ডিফাৰেন্স হলে 2 5 52 आंसर yes next what is the average number of chocolates sold in all three types of chocolate in Monday average to লাগে 84 56 72 গুটেকেটা 70 sorry গুটেকেটা যোগ কৰা 0 আনটাকে 9 পাছে 14 কাটে 21 ডিভাইড বাই 3 কৰিলে 70
What is the ratio of dairy milk sold in Thursday? Dairy milk in Thursday মানে 64 to the KitKat in same day. KitKat হল 86 দুইৰে কৰিলে 32 দুইৰে কৰিলে কিমান হ'ব 43 হেটো আহিছে Dairy milk in Thursday 64 to KitKat in same day ঠিক আছে none of these হ'ব next what is the difference between the number of 5-star and Dairy milk sold in all the days together 5-star আৰু Dairy milk or total লাগে 84 70 104 76 52 4 4 8 6 14 14 2 16 8 1 9 7 16 16 7 23 পাছে 28 8 2 গল 386 এফালে Dairy milk যদি উলিয়াম 56 তাৰপিছত 00 কেটা একেলগে যোগ কৰিম 80 90 হ'ব 170 তাৰপিছত 60 মানে 230 ঠিক আছে সো 230 এফালে হ'ব 64 0 1 5 1 6 3 8 6 14 340 তো টোটাল হ'ব 46 ৰ ডিফারেন্স 46 ঠিক আছে none of this হ'ব লাগে none of this আহিলে আমাৰ মানে কনফিউজন লাগি যায় আকৌ এবাৰ চাব মন যায় নে তো আমি আকৌ এবাৰ চাই লওঁ 4 4 8 6 14 2 16 8 গলে 1 8 7 9 8 16 7 23 বাছে 28 8 গলে 1 8 9 7 16 16 7 23 23 বাছে 28 8 গলে 2 ঠিকই আছে তাৰপিছত এটো হ'ব 230 ঠিকই আছে 46 ৰ ডিফারেন্স next if the number of unsold next question to কি কৈছে if the number of unsold KitKat in Monday Wednesday and Thursday Monday Wednesday and Friday unsold ঠিক আছে ইয়াতে sold KitKat ৰ কথা কৈছে ইয়াতে unsold ৰ কথা কৈছে unsold কিমান আছে 30 20 10 ঠিক আছে কৈছে what is the ratio of total number of KitKat in Monday total তো 30 লগত তুমি হেডিনাৰ KitKat sold to যোগ কৰা Monday কিমান 70 Wednesday 40 আৰু Friday হ'ব 70 আমাক কৈছে ratio of total number of KitKat manufactured তো total Monday হ'ব এটা যোগ কৰিলে 100 এদিনা হ'ব 60 এদিনা হ'ব 80 0 0 0 কাটা গল 2 ৰে কাটি দিব পাৰি 5 3 4 5 3 4 ঠিক আছে সো এটা কোৱেশ্চন হৈ গল তাৰ পিছত আৰু কিবা আমাৰ থাকি গল নেকি আমি এটা আমাৰ হাতত এটা 2 মিনিট সময় আছে তো আমি দুটামান এৰিথমেটিক জলদি জলদি কৰি লওঁ প্ৰথম কোৱেশ্চনটো কি আছিল the sum of length and breadth of a rectangle is 35 cm তো L আৰু B আছে ঠিক আছে 35 তো এটা যদি L ধৰো এটা B টো হ'ব 35 minus L if the breadth of the rectangle is equal to the side of a square ধৰি ললো breadth to B ললো length to the 35 minus B breadth to কি হয় এটা স্কয়াৰৰ সাইডৰ সমান হৈ যায় পেৰিমিটাৰ 60 cm 60 যদি 4 হৰণ কৰো 15 মানে হ'ব 15 তো breadth to হ'ব 15 length কিমান হ'ব length হ'ব 20 35 পৰা মাইনাস তেতিয়া হ'ব আমাক কৈছে এৰিয়া তো 15 20 গুণ 300 আমি এটা কোৱেশ্চন আৰু এটা কৰি লব পাৰিলো নেক্সট কোৱেশ্চনত যাও সৰু কোৱেশ্চন এটা চাও a sum of money is divided among কি কৈছে অনিল অনিতা অমিতা আৰু আকিলা 3 7 11 2 yes. If the share of Anita is 1200 more than share of Akila Anita aru Akila difference kiman kaise 1200 more tar mane ihotor majo any difference hol 5 or karone difference 1200 hoy thik ase to ekor karone kiman hobo 1200 divided by 5 5 er yak korile 240 amak khudise total share of Anil
and অমিতা মানে 3 and 11 মানে 14 24 into 14 কৰিলে 96 এফালে 24 6 3360 লাষ্ট মোমেন্টত এটা কোৱেশ্চন পাৰিলো লাষ্টত টুক্কা লগাব নহব সেলিং প্ৰাইস ইজ 4800 20% ডিসকাউন্ট দিলে এনো আমাৰ টাইম খতমে হ'ব হল আমি যিমান কেটা কৰিলো এতিয়া চাও কিমান কেটা আমাৰ তাৰ মাজত একুৰেট হয় ঠিক আছে আমি এতিয়ালৈকে 24 টা এনসাৰ কৰিব পাৰিলো বহুত দিনৰ মূৰত মই মক টেষ্ট সলভ কৰি আছো এনেকে জলদি জলদিকে তো কেটা কৰিব পাৰিলো কেটা আমাৰ হল এতিয়া আমি লেটস সি হৈ গল সো এতিয়া কথাটো হল মইতো অ্যাটেম্প কৰি দিলো কিন্তু বস্তু এইটো ভিউ ৰিজাল্ট ইয়েস ভিউ ৰিজাল্ট কি হ'ব স্কোৰ হল মোৰ 22.75 মানে 24 অ্যাটেম্প কৰিব পাৰিলো একুৰেসি 96% হল মানে মই 24 টা অ্যাটেম্প কৰিছো তাৰে 23 টা কাৰেক্ট হৈছে ভালে একুৰেসি হয় 24 টাৰ ভিতৰত 23 টা অ্যাটেম্প কৰিব পাৰিছো বাকি বহুত দিনৰ মূৰত কৰিছো যেহেতু তোমালকে টাৰ্গেট কৰিব লাগিব ধৰা ম্যাথছৰ 40 যিমান আহে 40 টা কোৱেশ্চন ধৰা আহিলে তাইটো 35 প্লাস অ্যাটেম্প কৰিব চেষ্টা কৰিব লাগিব ওয়াস্টেড টাইম কিমান হল 4 মিনিট আমাৰ কোনটো কোৱেশ্চন ভুল হল হেতু চাও ইনকাৰেক্ট কোৱেশ্চনটো চাও ঠিক আছে কোনটো কোৱেশ্চন ভুল হল আমি হেতু এটা এনালাইসিস কৰিম ভিউ সলিউশনত গৈ আমি কোনটো কোৱেশ্চন ভুল হল চাব পাৰি সকে ৰং বুলি মাৰিলে হেনেকি কোৱানছত লাষ্ট 79 to 36 ওলাইছিলে আমাৰ কিবা এটা ভুল হৈছিলে নেকি এই লাষ্টৰ কোৱেশ্চনটোত আমাৰ এটা ভুল হৈছিলে এটো 36 ওলাব লাগিছিলে ক্যালকুলেশন মিস্টেক হল বাকি যি নহক এনে জাস্ট দেখালো কৰি পেলা কেনেকে কৰিব লাগে জলদি জলদি ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ